চাওক MCLAতে হাৰিছে তেখেতে যিটো কেণ্ডিডেট দিছে খাম্ফা বৰগোহাঁই ডাঙৰীয়া তেখেতে MCLAতে হাৰিছে আৰু ইমান ডাঙৰ মানে 25টা MCLA সিটটো কেনেকৈ জিকিব এটা MCLA সিটত হাৰি গ'ল আৰু সেই মানুহজন 25টা MCLA সিট কেনেকৈ জিকিব গতিকে তেখেতসকলৰ এইবাৰৰ নিৰ্বাচন জাষ্ট নিজৰ কৰ্মীসকলক ধৰি ৰাখিবৰ কাৰণে নিৰ্বাচনটো খেলিছে জিকিবৰ কাৰণেতো নহয় কাৰণ আগতে যেতিয়া পাৱাৰত আছিল তেতিয়াও নিজিকিলে আৰু অংকবিলাক ভুল হৈ গ'ল আমাৰ অংক এতিয়া কাৰেক্ট আমি NDA হিচাপে আছো আৰু দুই তিনটা ইফালে জাপ মাৰিব বিচৰা নাই তেখেতে আৰু ইফালে অংকবিলাক কৰি থাকে গোটেই অসমত কেণ্ডিডেট দিয়ে আৰু উইথড্ৰ কৰে এতিয়া কৈছে আৰু 5টা ইলেকশ্যনত খেলিম আমিতো আৰম্ভণিৰ পৰা এটাতে খেলিম বুলি কৈছো কোকৰাঝাৰতে খেলিম বুলি কৈছো কোনো লৰচৰ নাই এটাতে খেলিম আৰু এতিয়া এটাতে আমি ঠিক কৰিছো আজি NDAৰ লগত ইয়াত আগত থিয় দিব পৰা কোনো প্ৰাৰ্থী নাই কোনো দল নাই অসমৰ নিৰ্বাচন লোকসভা নিৰ্বাচন খুব ভাল হ'ব কিছুমান ইলেকশ্যনটো এটা উৎসৱ আগতে হাগ্ৰামা মহিলাৰীয়ে ৰাজাৰ শাসন চলাইছিল কাকো আহিবলৈ দিয়া নাছিলে সেই কাৰণে বিটিআৰত উন্নয়ন হোৱা নাছিলে আমাৰ 3টা বছৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়া দুবাৰকৈ আহি গ'ল গৃহমন্ত্ৰী ডাঙৰীয়া 3বাৰকৈ আহি গ'ল ডিফেন্স মিনিষ্টাৰ দুবাৰকৈ আহি গ'ল আমাৰ বিটিআৰ অঞ্চলত কেন্দ্ৰীয় মন্ত্ৰী সঘনে আহি আছে ৰাজ্যৰ কেবিনেট মন্ত্ৰীসকল আহি আছে আপোনালোকে 17টা বছৰৰ ৰিলটো টানি ফ্লাই চাওক BPFৰ দিনত কোন আহিছিল মানুহক জবৰদস্তি ধৰি অবৰো কৰা হৈছিল ইয়াত কোনো অবৰো নাই ইয়াত আছে ৰাজবংশী আছে বঙালী আছে গোৰ্খা আছে বড়ো আছে বিভিন্ন জনগোষ্ঠী আছে অবৰো বুলি ক'লে কিছুমান জনগোষ্ঠীক লৈ ফলাই জবৰদস্তি এটা অবৰো টাইটেল দিছিলে অবৰো বুলি কোনে যিসকলে নেতৃত্ব দিছিলে তো এতিয়া অবৰো বুলি ইয়াত কোনো সংগঠন নাছিলে আজি এই পৰিৱেশটো আজি এই 3টা বছৰত আমাৰ চৰকাৰ আহাৰ পিছত আজি বিজেপিৰ যেটো উদ্দেশ্য আছিল সমন্বয় কৰিব লাগে UPPLৰ যেটো উদ্দেশ্য আছিল সমন্বয় কৰিব লাগে এই পৰিৱেশবিলাক এতিয়া দূৰ হৈ গ'ল এতিয়া চাওক MCLAতে হাৰিছে তেখেতে যিটো কেণ্ডিডেট দিছে খাম্ফা বৰগোহাঁই ডাঙৰীয়া তেখেতে MCLAতে হাৰিছে আৰু ইমান ডাঙৰ মানে 25টা MCLA সিটটো কেনেকৈ জিকিব এটা MCLA সিটত হাৰি গ'ল আৰু সেই মানুহজন 25টা MCLA সিট কেনেকৈ জিকিব গতিকে তেখেতসকলৰ এইবাৰৰ নিৰ্বাচন জাষ্ট নিজৰ কৰ্মীসকলক ধৰি ৰাখিবৰ কাৰণে নিৰ্বাচনটো খেলিছে জিকিবৰ কাৰণেতো নহয় কাৰণ আগতে যেতিয়া পাৱাৰত আছিল তেতিয়াও নিজিকিলে আৰু অংকবিলাক ভুল হৈ গ'ল আমাৰ অংক এতিয়া কাৰেক্ট আমি NDA হিচাপে আছো আৰু দুই তিনটা ইফালে জাপ মাৰিব বিচৰা নাই তেখেতে আৰু ইফালে অংকবিলাক কৰি থাকে গোটেই অসমত কেণ্ডিডেট দিয়ে আৰু উইথড্ৰ কৰে এতিয়া কৈছে আৰু 5টা ইলেকশ্যনত খেলিম আমিতো আৰম্ভণিৰ পৰা এটাতে খেলিম বুলি কৈছো কোকৰাঝাৰতে খেলিম বুলি কৈছো কোনো লৰচৰ নাই এটাতে খেলিম আৰু এতিয়া এটাতে আমি ঠিক কৰিছো আজি NDAৰ লগত ইয়াত আগত থিয় দিব পৰা কোনো প্ৰাৰ্থী নাই কোনো দল নাই অসমৰ নিৰ্বাচন লোকসভা নিৰ্বাচন খুব ভাল হ'ব কিছুমান ইলেকশ্যনটো এটা উৎসৱ আগতে হাগ্ৰামা মহিলাৰীয়ে ৰাজাৰ শাসন চলাইছিল কাকো আহিবলৈ দিয়া নাছিলে সেই কাৰণে বিটিআৰত উন্নয়ন হোৱা নাছিলে আমাৰ 3টা বছৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়া দুবাৰকৈ আহি গ'ল গৃহমন্ত্ৰী ডাঙৰীয়া 3বাৰকৈ আহি গ'ল ডিফেন্স মিনিষ্টাৰ দুবাৰকৈ আহি গ'ল আমাৰ বিটিআৰ অঞ্চলত কেন্দ্ৰীয় মন্ত্ৰী সঘনে আহি আছে ৰাজ্যৰ কেবিনেট মন্ত্ৰীসকল আহি আছে আপোনালোকে 17টা বছৰৰ ৰিলটো টানি ফ্লাই চাওক BPFৰ দিনত কোন আহিছিল মানুহক জবৰদস্তি ধৰি অবৰো কৰা হৈছিল ইয়াত কোনো অবৰো নাই ইয়াত আছে ৰাজবংশী আছে বঙালী আছে গোৰ্খা আছে বড়ো আছে বিভিন্ন জনগোষ্ঠী আছে অবৰো বুলি ক'লে কিছুমান জনগোষ্ঠীক লৈ ফলাই জবৰদস্তি এটা অবৰো টাইটেল দিছিলে অবৰো বুলি কোনে যিসকলে নেতৃত্ব দিছিলে তো এতিয়া অবৰো বুলি ইয়াত কোনো সংগঠন নাছিলে আজি এই পৰিৱেশটো আজি এই 3টা বছৰত আমাৰ চৰকাৰ আহাৰ পিছত আজি বিজেপিৰ যেটো উদ্দেশ্য আছিল সমন্বয় কৰিব লাগে UPPLৰ যেটো উদ্দেশ্য আছিল সমন্বয় কৰিব লাগে এই পৰিৱেশবিলাক এতিয়া দূৰ হৈ গ'ল